বর্তমানে অসম কলাতংক ৰোগত আক্ৰান্ত আৰু এই কলাতংক ৰোগত অকল ৰজাগুৰিয়া মানুহ আক্ৰান্ত হৈছে, সাধাৰণ জনতা নহয়। ৰাজ্যত কলাতংকৰ সন্ত্ৰাস ইমান বৃদ্ধি পাইছে যে কলা কাপোৰ পিন্ধা মানুহক দেখাৰ লগে লগে তেওঁৰ কাপোৰ খুলি পেলাব লাগে, এইটো হৈছে ৰাজ্য চৰকাৰৰ নিৰ্দেশ। এই কেইদিনৰ পৰা ৰাজ্যত বহুতো মানুহৰ কলা কাপোৰ খোলা হৈছে আৰু ইয়াৰ পৰা ৰক্ষা পোৱা নাই এবছৰীয়া শিশু। হঠাৎ কলা কাপোৰ লৈ ৰাজ্য চৰকাৰৰ ইমান ভয় কিয়? আজিৰ ভিডিঅ'ত এই বিষয়ে কথা পাতিম। হেল্ল' বন্ধু বান্ধৱীসকল, মই সালাম চৌধুৰী আৰু অসম প্ৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰ আহি আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে এতিয়াৰ পৰা মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰিব, লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ ফ'ল' কৰক। চ' দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমান দিনে আমি শুনিছিলোঁ যে মানুহক যদি কুকুৰে কামুৰে তেতিয়াহ'লে তেওঁৰ জলাতংক ৰোগ হয়, মানে পানীক দেখিলে ভয় কৰে। কিন্তু আমাৰ ৰাজ্যত এতিয়া কলাতংক ৰোগৰ সৃষ্টি হৈছে আৰু এই কলাতংক ৰোগত আক্ৰান্ত হৈছে আমাৰ দেশৰ মন্ত্ৰী বিধায়কসকল। আমাৰ মন্ত্ৰী বিধায়কসকলে কলা কাপোৰ চাবই নোৱাৰে আৰু কলা কাপোৰৰ আতংক ইমান বৃদ্ধি পাইছে যে এতিয়াৰ পৰা কোনো মানুহ কলা কাপোৰ পিন্ধি ৰাজহুৱা স্থানত যাবই নোৱাৰে। যদি কোনোবাই কলা কাপোৰ পিন্ধি ৰাজহুৱা স্থানত যায় তেতিয়াহ'লে তেওঁক কাপোৰ খুলিবলৈ বাধ্য কৰা হয় আৰু যদি কোনোবাই কাপোৰ খুলিবলৈ মান্তি নহয় তেতিয়াহ'লে জোৰ কৰি তেওঁৰ কাপোৰ খুলি দিয়া হয়। যোৱাকালি বিহালীত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰী সৰ্বানন্দ সোণোৱালৰ এখন সভা অনুষ্ঠিত হৈছিল আৰু এই সভাত অংশগ্ৰহণ কৰাৰ বাবে এজনী মাইকী মানুহে নিজৰ এবছৰীয়া শিশুক কলা কাপোৰ পিন্ধাই সভালৈ যোৱাৰ সময়ত শিশুটিৰ কাপোৰ খুলি দিয়া হয়। যদি এজন এবছৰীয়া শিশুৰ সকলো কাপোৰ খুলি দিয়া হয় অকল মুখ্যমন্ত্ৰীক কলা কাপোৰ দেখুৱাৰ বয়তে, তেতিয়াহ'লে সংবিধানে দিয়া আমাৰ বাক স্বাধীনতা ক'ত? আমি এখন স্বাধীন দেশত বসবাস কৰি আছোঁ আৰু আমাৰ দেশৰ সংবিধানে আমাক কথা কোৱাৰ অধিকাৰ দিছে, আমাক কাপোৰ পিন্ধাৰ অধিকাৰ দিছে, আমাক প্ৰতিবাদ কৰাৰ অধিকাৰ দিছে। বৰ্তমান সময় হৈছে ঠাণ্ডাৰ সময় আৰু বেছিভাগ মানুহে ঠাণ্ডাৰ পৰা ৰক্ষা পোৱাৰ বাবে কলা জেকেট ব্যৱহাৰ কৰে। এতিয়া যদি চৰকাৰে আইনীভাৱে কলা কাপোৰত প্ৰতিবন্ধ লগাই দিয়ে তেতিয়াহ'লে মানুহে কি কৰিব? ঠাণ্ডাত মৰিব নেকি? নে চৰকাৰে সকলো মানুহক বেলেগ ৰঙৰ জেকেট যোগান ধৰিব? কালি কোনোবাই ফেচবুকত লিখিছিল যে এতিয়াৰ পৰা বোলে মহিলাসকলে কলা ব্লাউজ পিন্ধি বাহিৰত যাব নোৱাৰে, চৰকাৰে বোলে আইনীভাৱে এইটো নিষেধ কৰিছে। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল, যদি কোনো মহিলাই ভুলবশতঃ কলা কাপোৰ পিন্ধি বাহিৰত যায় তেতিয়াহ'লে চৰকাৰে তেওঁলোকৰ বস্ত্ৰহৰণ কৰিব নেকি দ্ৰৌপদীৰ নিচিনা? যেনেকৈ দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰা হৈছিল কৌৰৱৰ ৰাজসভাত আৰু অসমৰ মহিলাসকলৰ বস্ত্ৰহৰণ হ'ব বিজেপিৰ শাসনকালত। চৰকাৰে প্ৰতিবাদ কৰাৰ বাবে যিমান বেছি বাধা দি আছে মানুহে আৰু প্ৰতিবাদ বেছি কৰি আছে। আৰু এটা কথা সত্য যে যিটো কাম কৰাৰ বাবে মানুহক মানা কৰা হয় বা বাধা দিয়া হয় এই কামটো মানুহে বেছি কৰে। গতিকে এতিয়া চৰকাৰে সকলো প্ৰতিবাদীক শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ সুযোগ কৰি দিব লাগে আৰু যদি চৰকাৰে প্ৰতিবাদীৰ ওপৰত লাঠি চাৰ্জ কৰে বা প্ৰতিবাদত বাধা প্ৰদান কৰে তেতিয়াহ'লে অতি শীঘ্ৰে অসমত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব। এতিয়া কথা হ'ল, অসমীয়া মানুহে কিয় প্ৰতিবাদ কৰি আছে? বিজেপিৰ নেতাসকল আৰু বিজেপিৰ কৰ্মীসকলৰ বাহিৰে সকলো অসমীয়া মানুহে বিচাৰে যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখন বাতিল হ'ব লাগে। কিন্তু বিজেপি চৰকাৰ নাচুৰ বান্দা, তেওঁলোকে বাংলাদেশ পাকিস্তানৰ পৰা বিদেশী আনি অসমত নাগৰিকত্ব দিব। যদি বাংলাদেশ পাকিস্তানৰ পৰা হিন্দু আনি অসমত নাগৰিকত্ব দিয়া হয় তেতিয়াহ'লে বোলে অসমৰ হিন্দুৰ অস্তিত্ব ৰক্ষা হ'ব। যোৱা পঞ্চায়ত নিৰ্বাচনত চৰকাৰে এটা আইন পাছ কৰিছিল যে যাৰ দুটাতকৈ বেছি সন্তান থাকিব তেওঁ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছিল যে চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে এক প্ৰচেষ্টা হাতত লৈছে। যদি বিদেশী মানুহক নাগৰিকতা দি হিন্দুৰ অস্তিত্ব ৰক্ষা কৰিব লাগে তেতিয়াহ'লে অসমীয়া হিন্দুৱে দুটাতকৈ বেছি সন্তান জন্ম দিয়াত আপত্তি কিহৰ? নিজৰ দেশত জন্মগ্ৰহণ কৰা সন্তানে নিজৰ মাতৃভাষাৰ অস্তিত্ব ৰক্ষা কৰিব, নিজৰ দেশক ভাল পাব। এতিয়া কি গেৰাণ্টি আছে যে বিদেশী হিন্দুৱে আহি ইয়াৰ অস্তিত্ব ৰক্ষা কৰিব বা ইয়াৰ মাতৃভাষাক ভাল পাব? হয়তো এনেকুৱাও হ'ব পাৰে যে তেওঁ এই দেশখন বিক্ৰী কৰিয়েই গুচি যাব। বহুতো বন্ধু বান্ধৱীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখনৰ সপক্ষে যুক্তি দিয়ে ফেচবুকত। মই কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখনৰ বিষয়ে নাজানো, মই অশিক্ষিত। কিন্তু অসমৰ বুদ্ধিজীৱী, সাংবাদিকসকল, শিল্পী সমাজ, ৰাজনৈতিক দল, দল সংগঠন, সাধাৰণ জনতা, মেঘালয়ৰ চৰকাৰ, মিজোৰামৰ চৰকাৰ কোনেও এই বিলখনক বুজি নাপায়। অকল অসমৰ বিজেপি চৰকাৰখনেহে বুজি পায় যে এই বিলখন পাছ হ'লে আমাৰ লাভ হ'ব। দল সংগঠনে হয়তো তেওঁলোকৰ ৰাজনীতিক লাভালাভৰ বাবে বিৰোধ কৰি আছে, কিন্তু শিল্পী সমাজ, সাংবাদিকসকল বা সাধাৰণ মানুহ কেতিয়াও ৰাজনীতিত নাহে। তেওঁলোকে অকল নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ বাবে সংগ্ৰাম কৰি আছে। যদি এই বিলখন পাছ হ'লে অসমীয়া ৰাজ্যৰ কিবা লাভ হয় তেতিয়াহ'লে এই বিলখনৰ সমৰ্থন আমি সদায় কৰিম। আগতে আমাক দেখুওৱা যে কি লাভ হ'ব আমাৰ অসমীয়া মানুহৰ। কিন্তু যদি অকল এটা ৰাজনৈতিক দলৰ লাভ হয় তেতিয়াহ'লে এই বিলখনৰ সদায় আমি বিৰোধিতা কৰিম। আমি অকল এটা ৰাজনৈতিক দলৰ লাভালাভৰ কাৰণে এই বিলখনৰ সমৰ্থন কেতিয়াও নকৰোঁ। আমি আমাৰ জাতিৰ অস্তিত্ব ৰক্ষা কৰাৰ সংগ্ৰাম কৰি আছোঁ। আজিৰ ভিডিঅ'ত ইমানখিনিয়েই আছিল। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখনৰ বিষয়ে আপোনাৰ মতামত কি আমাক কমেণ্ট কৰি জনাব। যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম।